ৰঘুমতীৰ সৈতে কি সম্পৰ্ক হুকচুৰ আৰক্ষী থানাৰ এছআই বিকাশ শইকীয়াৰ গোমাফিয়া ৰঘুমতীৰ বিৰুদ্ধে অভিযোগ তুলিলে অভিযোগকাৰীক থানালৈ উঠাই আনি বিকাশ শইকীয়াই আৰক্ষীৰ সৈতে অভিযোগকাৰীক থানাত জেৰা চলাই গোমাফিয়া ৰঘুমতীনে ভয় ভাবুকিৰে অভিযোগকাৰীৰ মুখ বন্ধৰ চেষ্টা চলাই আৰক্ষী গোমাফিয়াই আৰক্ষী গোমাফিয়াৰ মিতিৰালে মিত্ৰা কৰিছে হুকচুৰৰ নিৰীহ জনতাৰ ৰাজ্যত এফালে বৃদ্ধি পাইছে গোচৰী চক্ৰৰ অটপালি আৰু আনফালে তেনে কোনো গোমাফিয়াৰ লগত আৰক্ষীৰ মিতিৰালে এতিয়া সাধাৰণ জনতাৰ মাজত সৃষ্টি কৰিছে আতংক দক্ষিণ হালমাৰৰ হাতশিঙিমাৰীতো এতিয়া গোমাফিয়াৰ সৈতে আৰক্ষীৰ গোপন মিতিৰালে ৰাইজক অনাহকত কষ্ট দি আহিছে অভিযোগ অনুসৰি হাতশিঙিমাৰীৰ হাজিৰঘাট পঞ্চায়তৰ চুটবজাৰা গাঁৱৰ নুৰুল ইছলাম নামৰ এগৰাকী অশীতিপৰ বৃদ্ধক মিছা অভিযোগত হুকচুৰ থানাৰ এছআই বিকাশ শইকীয়া আৰু মাফিয়া ৰঘুমতীনে থানাৰ ভিতৰতে বিভিন্ন ভয় ভাবুকিৰে দুৰ্ব্যৱহাৰ কৰে নুৰুল ইছলামৰ অপৰাধ ইমানেই যে তেওঁৰ নিৰপৰাধী জোৱাইকৰ হৈ জামিন লৈছিল নুৰুল ইছলামৰ জোৱাইকক ৰঘুমতীৰ গোচক্ৰৰ গোপন খবৰ আৰক্ষীৰ থানাত দিছিল আৰু তাতেই সিদ্ধহস্ত হৈ হুকচুৰ থানাৰ এছআই বিকাশ শইকীয়াই অপৰাধীৰ পৰিৱৰ্তে নুৰুল ইছলামৰ জোৱাইকক ঘৰৰ পৰা উঠাই লৈ আহে যাৰ বাবে নুৰুল ইছলামে একমাত্ৰ জোৱাইকৰ হৈ জামিন লাভ কৰে পৰৱৰ্তী সময়ত জোৱাইকক যাব দিলেও জামিনদাৰ নুৰুল ইছলামক বিভিন্ন ভয় ভাবুকিৰে হাৰাশাস্তি কৰাৰ দৰে গুৰুতৰ অভিযোগ উঠিছে গোমাফিয়া ৰঘুমতীৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি ৰঘুমতী আৰু এছআই বিকাশ শইকীয়াই এই গৰুচৰী চক্ৰৰ বৃহৎ সিন্ডিকেট চলাই কোটি কোটি টকা ঘটাৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহি আছে ক্ষমতাৰ অপব্যৱহাৰ কৰি এছআই বিকাশ শইকীয়া আৰু ৰঘুমতীৰ মিতিৰালিৰ সুবাদতে এতিয়া বৃহৎ নেক্সাছলৈ পৰিণত হৈছে নেকি হাতশিঙিমাৰীৰ হুকচুৰ সেয়া পৰৱৰ্তী সময়ত অধিক স্পষ্ট হৈ পৰিব মোৰ নাম নুৰুল ইছলাম ছোট বজরা তে আমি বাজাৰত অল্প কালেকশন করি না বাজাৰত কালেকশন করা অবস্থাত দারোগা বিকাশ শইকীয়া আসে আমাকে ধরল ধরি করে জিজ্ঞাসা করলো তুমি নাম আমার নাম বললাম অমুক আমি তো কছে তোমার তো কেস আছে আমি কি কেস তোমার জামাই জামিনদার হয়েছিল বলে আমি হ্যাঁ তো এই কথা কয়া আমাকে তো কলে চলো থানায় চলো যাও তো তখন আমি থানা যাওয়ার সময় তখন ওই গরুওয়ালা ব্যাপারীক ফোন করলো ব্যাপারী তখন আসলো আসি কলে তোমাকে দুজনের থানাত নিয়ে যাম তো দুজনে থানাত নিয়ে গেল নিয়ে যাওয়ার পাছত 2-3 ঘন্টা পরে গরু ব্যাপারী ছাড়ি দিল আমাকে রাখলো হ্যাঁ থানা ছাড়ি দিল আমাকে রাখলো তার পাশে রাত 8:30-9টা বাজছে অনুমানিক তখন মুস্তাফিজরিন জামিনে আমাকে নিয়ে আসলো নিয়ে আসার পর আমি আসলাম আবার রবিবারের দিন ফিরি আমাকে মুস্তাফিজরিন পৌঁছে দিল থানায় পৌঁছে দিল তখন বিকাশ শইকীয়া ফিরে আমাকে ডাকলো তখন আমার শুনলো যে কি হয়েছে আমি স্যার করলাম এই ঘটনা গরু নিয়ে যাচ্ছি হাবিদে এলে করলাম তারপরে আমাকে শুনিয়ে আমাকে ফিরে আবার ছাড়ি দিল আবার এখন বুধবারের দিন যাবির কাছে আমি যাইনি কি একদিন রঘুমত দিয়ে থানার ভিতরে তো আমাকে ধমকি দেয় কয় যে আমার মামা ভালো নয় এক বিন্দু রক্তঘাত থাকা অবস্থাত টাকা আদায় করে নিনি রঘুমুদ্দিনে আমি এখন জানি নিয়েছি বড় ব্যবসা করে গরু ব্যবসা করে থানাত পুলিশ ওসি স্যার বসেই আছিল ওনার টেবিলত একরকম আনে থাক আমি থানাত যাওয়ার আমি যে কয়দিন 2 দিন দুদিন আমি থানাতে দেখি আমি হ্যাঁ দুদিনে রঘুমুদ্দি দেখা পাচ্ছি আমি হাতশিঙিমাৰীৰ পৰা আব্দুল আৱালৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।